ইফালে সোমবাৰে ৰহাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব সুলভ মূল্যৰ সামগ্ৰী বিতৰণ। অসম চৰকাৰৰ যোগান বিভাগৰ সুলভ মূল্যৰ দাইল আৰু চেনি বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ আগমনক লৈ ইতিমধ্যে তৎপৰ হৈছে ৰহা সমজিলা প্ৰশাসন। ৰহাৰ এখন সুলভ মূল্যৰ দোকানৰ পৰা মুখ্যমন্ত্ৰীয়ে সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। তাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰহা সমজিলা প্ৰশাসনে। দেওবাৰে মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ ৰহাত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিবলগীয়া সুলভ মূল্যৰ দোকানখন পৰিদৰ্শন কৰে, লগতে প্ৰশাসনৰ লগতো আলোচনাত মিলিত হয়। বানৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ সমগ্ৰ অসমৰ বাবে সুলভ মূল্যৰ সামগ্ৰী বিতৰণ শুভাৰম্ভ কৰিব বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমত আমি ইলেকশ্যনৰ আগতে প্ৰৱৰ্তন কৰা 100 টকাত দাইল চেনি আমি দ্বিতীয়বাৰৰ কাৰণে অহাকালি আৰম্ভ কৰিম। যেহেতু অসমত বানপানী চলি আছে, গতিকে আড়ম্বৰপূৰ্ণ আমি কাৰ্যসূচী কৰিব খোজা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন ফেয়াৰ প্ৰাইচ শ্বপলৈকে আহিব বা সুলভ মূল্যৰ দোকানলৈকে আহিব আৰু এই কাৰ্যসূচী 11:30 বজাত অসমৰ কাৰণে ৰহাৰ পৰা আৰম্ভ কৰিব। বিষয় অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই